আফলে গুলো সুপারম্যান ও কইবি নক হাকি আছে মোবাইল এই আমাৰ বৈ পাইছে দিছা কিমান কয় একদম বাগছ মানে কেনেকুৱা বিছ লিখি কিমান এয়া তেজমৰি পাত চক এয়া এইখিলা ইয়া এয়া চক লগতে গোটেইখিনি উলিয়াইছো এয়া দেখিছে ভাল হয় আৰু মানে কি আনক দিলেও মানে সিহঁতি ব্যৱহাৰ কৰিবলৈ ভাল পাব সেইবাবে গামোচাখন দেখিছে কিমান ডাঠ এয়া চক তাৰপিছত এইপা ফুল চক এয়া তাৰপিছত এইপা ফুল চক ঠিক আছে মাজত আৰু এইপা ফুল বেলেগ আকৌ দীঘল দীঘল আছে লাগিছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ লৈ আহিছোঁ আপোনালোকৰ বাবে নতুন এটি ভিডিঅ' দেই। এয়া দেখিছে ৰাস্তাত গৈ আছোঁ, এইফালে দীপিকা, এইফালে আমাৰ গুণগুণ কিবা হাঁহি দিলে বিহু নাচিমগৈ। আজি বোৱাৰী প্ৰেক্টিচ মানে বোৱাৰী বিহু প্ৰেক্টিচ কৰিবলৈ যাওঁ, এই ওলাইছোঁ আৰু তাৰপাছত অন্য এগৰাকীয়ে লগ ধৰিছোঁ। এই বাইদেউগৰাকী লাজ কৰা দেখি ভিডিঅ'টো তাতে ৰখাই দিলোঁ। তাৰপাছত এতিয়া এয়া দীপিকাহঁতৰ ঘৰত আহি পালোঁহি। এয়া দেখিছে, চিনি পাইছে, অন্য ভিডিঅ' দেখিছে। তাৰপিছত বিহু এতিয়া কেনেকৈ হয় আহি পাইছোঁহে। ভিডিঅ'ৰ যোগেদি বাৰু কি হয় দেখুৱাই থাকিম, ভিডিঅ'টো আগলৈ চাই থাকিব তেনেহ'লে দেই। এইফালে বিহু মাৰিবলৈ ওলাইছে গুলুৱে। কোনে বাৰু এনেকৈ চাইকেল চলায় বাগানৰ মাজে মাজে? মাকে কোৱাচোন। বাগানৰ মাজে মাজে চাইকেল চলোৱা প্ৰথমটো প্ৰাণী হৈছে গুলু। দেখো বিহু প্ৰগ্ৰেম বেলেগ এজেগাত হ'ল, এই বেলেগ এডোখৰ ঠাইলৈ বুলি আকৌ গৈ আছোঁ দীপিকাহঁতৰ বাগানৰ মাজে মাজে। দীপিকাও এই কাপোৰ সলনি কৰি ল'লে, যিহে নেকি দুলীয়াজান গৈছিলে কিবা কিবি বজাৰ কৰিবলৈ আৰু সেয়েহে এইফালে এনেকৈ চাইকেলখন পাৰ কৰিছে। এইফালে গুলু ছুপাৰমেন। কৰিবি নপ হেৰি হৈ আছে। এই আমাৰ বৈ পাৰ হৈছে দিছ কিমান ওখ একদম বাগছৰ সমানে আৰু কেনেকুৱা ব্ৰিজ দেখিছে। এইফালে কিমান দ, এইডোখৰত আৰু নামিব লাগিব, তাৰপিছত আকৌ এনেকৈ উঠিব লাগিব, তাৰপিছতহে ৰাস্তাটো দেখিছে। এনেকুৱা ৰাস্তা চলাইছে। এইফালে চাইকেল পাৰ কৰি কোনফালে চলাইছে দেখিছে। এইফালে এটা ৰাস্তা আৰু এইফালে আমাৰ বাগানখন পাৰ হৈ সেইফালে এটা ৰাস্তা আছে। বাগানখনৰ কিনাৰে কিনাৰে ৰাস্তা। আমাৰ বন্তি বাইদেউৰ ঘৰত নহয় কাপোৰযোৰ আৰু ব্লাউজটো মিলিছোঁ ন। এইফালে মাহী ব্যস্ত হৈ আছে কাপোৰ জোকাৰাত। অজনী ৰুমি আহিছে মোক দেখি। আহি থাকা। বন্ধু বান্ধৱীসকল, আজি বিহুৰ প্ৰগ্ৰেম নহ'ল, মানে দুগৰাকীমান নাই। সেয়েহে যিহে নেকি বুধবাৰে আমাৰ ভাদৈ পাচলিত ডাঙৰ বজাৰ এখন বহে, তাতে বিহু আহি আছে হয়নে কওকচোন। আৰু বজাৰ নকৰিলে হয় জানো? সেয়েহে বজাৰ কৰিবলৈ বুলি সিহঁতি গ'ল। তাৰপাছত আমি মানে কেইগৰাকীমানহে আছিলোঁ, সেয়েহে নহ'ল আৰু চাহ তাহ খোৱা আৰু বিয়নী মেল পতাহে হ'ল। তাৰপিছত গামোচা ববলৈ দিছিলোঁ, সেই গামোচাও আনিলোঁ, লগতে আপোনালোকক অকণমান দেখুৱাওঁ বুলি ভাবিছিলোঁ। যোৱাটো ভিডিঅ'ত দেখিছিলে বন্তিক যে ববলৈ দিছিলোঁ, কাটি মেলি আজৰি কৰিলে, আজি তাতে মোক দি পঠিয়ালে। তাৰপিছত তেনেহ'লে গামোচা চাওঁ আহক, বেক কেমেৰা কৰি দেখুৱাইছোঁ দেই, ৰ'ব। এইখিনি হৈছে গামোচা দেই। এতিয়া মই দেখুৱাম আপোনালোকক এখন এখনকৈ উলিয়াই। এয়া চাওক, লগতে গোটেইখিনি উলিয়াইছোঁ। এয়া দেখিছে, এইফালে আছে তেজমৰি পাত কেইখিলামান লৈ আহিছিলোঁ গাহৰি মাংসৰ লগত খাবলৈ, যিহে নেকি বুধবাৰে গাহৰি মাংস খোৱা নিয়ম। তেজমৰি পাত আপোনালোকে চিনি পায় নাপায় বাৰু? বহুতে ভাল বুলি কৈছে কাহৰ বাবে, তাৰপিছত তেজ উৎপন্ন হয়। এয়া তেজমৰি পাত চক, এয়া এইখিলা দেখিছে, মানে কেইখিলামান দিলেই হৈ যায়, আধা কেজিমান মাংসত এয়া কেইখিলামান দিলেই হৈ যায়। সেয়েহে লৈ আহিছিলোঁ মঞ্জুহঁতৰ ঘৰৰ পৰা, ভিডিঅ' নকৰিলোঁ আৰু। তাৰপিছত এয়া চক, এইয়া গামোচা ফুল চক। এইখন বোলে মোৰ মানুহজনলৈ বৈ দিছে, ডাঙৰ ফুল নহয় আৰু মিডিয়াম আৰু। তাৰপিছত এইকেইখন কিন্তু পাল মাৰিলে চক, টিকলু ফুল। এইখন চক,
দেখিছে ভাবিছে গামোচাখন ডাঠ কিয়নো দেউৰী পকোৱা সূতা দিছিলোঁ। দেউৰী পকোৱা সূতা দিলে মানে গামোচাখন ডাঠ হয়, মানে ঘৰত ব্যৱহাৰ কৰিবও ভাল হয় আৰু মানে কি আনক দিলেও মানে সিহঁতিও ব্যৱহাৰ কৰিবলৈ ভাল পাব। সেইবাবে গামোচাখন দেখিছে কিমান ডাঠ। এয়া চাওক, মেলি দেখুৱাইছোঁ, এয়া চাওক দেখিছে কিমান ডাঠ। তাৰপিছত এইপাহ ফুল চাওক, এয়া তাৰপিছত এইপাহ ফুল চাওক, একে চাগে মাজত আগত আৰু এপাহ গ'ল এনেকুৱা। এইপাহ ফুল অলপ বেলেগ, কাষৈটো দীঘল দীঘলকৈ বাটিছে, ধুনীয়া লাগিছে। তাৰপিছত এইপাহ ফুল সৰু, এই ফুলটো কিন্তু বহুতেই ভাল লাগে দেই, উজু সৰু তেও আৰু ভাল লাগে। খোজকাঢ়ি আহিলোঁহে, বহুতেই ভাগৰ লাগিলে, একদম ফেন চলাই বহি লৈছোঁ আৰু ফেন চলাব নাপায়। সেয়েহে যিটোহে আধুনিকতাৰ যুগ, নল'লেও নহয় এতিয়া, সেই লৈ বোলো ভিডিঅ'টো ফিনিচিং কৰি দিওঁ। সেয়েহে আৰু তাৰপিছত বিহু প্ৰেক্টিছ কৰা অহা কালিলৈহে হ'ব, অহা কালিলৈ আপোনালোকক দেখুৱাম। কাৰেণ্টটোকে গ'লগৈ আৰু যিহে দুখৰ কথা, মোৰ ভিডিঅ' কৰা টাইমত কাৰেণ্টটো গুচি যাব লাগেনে চাওকচোন বাৰু। সেয়ে আৰু বিহু প্ৰেক্টিছ মানে অহা কালিলৈ হ'ব, আপোনালোকক আকৌ ধুনীয়াকৈ দেখুৱাম অন্য এটি ভিডিঅ'ত। আৰু তেনেহ'লে নতুনকৈ চোৱাসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আগন্তুক আৰু এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ' চাই থাকিবলৈ পাব। এইফালে আমাৰ গুণগুণৰো বহুত ভাগৰ লাগিলে। তেনেহ'লে নতুন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই।